নমস্কাৰ, আপোনালোকে চাই আছে ডেইলি নিউজ ছিম্প্লিফাইড 9 ছেপ্টেম্বৰ 2025। আজি আমি এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা আলোচনা কৰিবলগীয়া মুখ্য নিউজ আৰ্টিকল কেইটা হৈছে বিস্তীৰ্ণ পাৰৰে এ মিউজিকেল ভইচ ফ্ৰম শদিয়া টু ধুবুৰী, ইণ্ডিয়া আনএমপ্লয়মেণ্ট ৰেট 2%, পুলিকালি ডেন্স এণ্ড ওনাম ফেষ্টিভেল এণ্ড জেন জেড প্ৰটেষ্ট ইন নেপাল। এইখিনিতে ক'ব বিচাৰোঁ, আজি আমাৰ ডিছকাশ্যনৰ যি PDF ফাইল সেইটো ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, আপোনালোকে এইটো গৈ ডাউনলোড কৰি ল'ব পাৰে। যিহেতু খুব কম সময়ৰ ভিতৰতে আমাৰ যিহেতু APSC মেইনছ এক্সাম হ'ব, তো ইয়াৰ ফলত আমাৰ নতুনকৈ যিখিনি আমি APSC প্ৰিলিমছত বহিবলগীয়া ষ্টুডেণ্ট আছে তাৰ কাৰণে এতিয়া প্ৰিলিমছ প্ৰিপেৰেশ্যনটো খুবেই প্ৰয়োজন হৈ পৰিছে, যিহেতু আমাৰ হাতত মাত্ৰ 6 মাহ সময় আছে। এইটো পাৰ্চপেক্টিভৰ ফালৰ পৰা আমাৰ এই ডিছকাশ্যন প্ৰায় APSC প্ৰিলিমছ পাৰ্চপেক্টিভৰ ফালৰ পৰা এলাইন কৰা হৈছে। আমি এতিয়া আজিৰ পৰা প্ৰায় প্ৰিলিমছ পাৰ্চপেক্টিভ পইণ্ট অফ ভিউৰ ফালৰ পৰা নিউজ ডিছকাশ্যনবিলাক চাম। তো সেই দিশত আজি আমাৰ প্ৰথম টপিকটো লৈছোঁ বিস্তীৰ্ণ পাৰৰে এ মিউজিকেল ভইচ ফ্ৰম শদিয়া টু ধুবুৰী। এইটো আমাৰ GS পেপাৰ 1 প্ৰিলিমছৰ ইম্পৰ্টেণ্ট ইভেণ্টৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ। এই নিউজটো আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী তাৰ লগতে এইটো এটা পোনে সম্বন্ধ আছে, যিটো আমাৰ ইণ্টিগ্ৰেটেড যিটো আমাৰ ইনলেণ্ড ৱাটাৰ অথৰিটিয়ে এই তেখেতৰ জন্ম শতবাৰ্ষিকীটো উদযাপনৰ সৈতে সংগতি ৰাখি এইটো পালন কৰিব লৈছে। এই বিস্তীৰ্ণ পাৰৰে এইটো কিনো বস্তু হয় আমি চাই লওঁ আহক। এইটো এটা হৈছে মিউজিকেল ভইচ ফ্ৰম শদিয়া টু ধুবুৰী। আমাৰ আপোনালোকে এইটো পিকচাৰত দেখিছে, এনেকুৱা এখন নাৱেৰে আমাৰ ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিব। এই যাত্ৰা কালত তেওঁলোকে বগীবিল, শিলঘাট, পাণ্ডু আৰু জুগিঘোপাত তেওঁলোকে হোল্ডিং কৰিব আৰু তাত কিছুমান তেওঁলোকে কালচাৰেল এক্টিভিটি কৰিব, যি আমাৰ ভূপেন হাজৰিকাৰ লগত সংগতি আছে। তো এইটো যোৱা কালি আমাৰ এইটো যি তিনিচুকীয়া গুইজান ঘাট আছে তাৰ পৰা তেওঁলোকে অলৰেডি ৰাওনা হৈছে আৰু আজিৰ তাৰিখত তেওঁলোকে বগীবিলত ষ্টে হ'ব আৰু এটা কালচাৰেল ইভেণ্ট তেওঁলোকে ভূপেন হাজৰিকাৰ সৈতে সমগ্ৰ বগীবিলৰ যি ৰাইজ আছে লগতে স্থানীয় যি অনুষ্ঠান প্ৰতিষ্ঠান জনজাতি আছে তেওঁলোকৰ মতত তাত এটা মিউজিকেল ইভেণ্ট হ'ব। এইটোৱে হৈছে বিস্তীৰ্ণ পাৰৰে মিউজিকেল ভইচ ফ্ৰম শদিয়া টু ধুবুৰী, যিটো আমাৰ ইনলেণ্ড ৱাটাৰৱে অথৰিটিয়ে ইমপ্লিমেণ্ট কৰিছে আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱে। এই নিউজটো ইম্পৰ্টেণ্ট। এইটো আমাৰ এতিয়া আছাম ট্ৰিবিউনতো প্ৰকাশ পাইছে, লগতে PBAতো এই নিউজটো প্ৰকাশ পাইছে। যদি আমি চাওঁ এইটোৰ ছিগনিফিকেঞ্চ হিচাপে এইটোৱে আমাক এটা ইউনিটি চিম্বলাইজ কৰিছে, কালচাৰেল চৰিটিটি দেখাইছে। ইয়াৰ লগতে যি পয়েটিক আমাৰ ভূপেন হাজৰিকাৰ যি তেখেতৰ মিউজিকেল জাৰ্নি আছে তেখেতকো ইয়াৰ থ্ৰুৱেদি এটা চিম্বলাইজ কৰা হৈছে। তো এই নিউজটো ইমানেই সৰু নিউজ আগন্তুক প্ৰিলিমছৰ কাৰণে। ইয়াৰ ৰুট প্লেন বা কোনে ইমপ্লিমেণ্ট কৰিছিলে বা ইয়াৰ ক'ৰ পৰা ক'লৈকে যাত্ৰা কৰিছিলে সেইখিনি কথা গুৰুত্বপূৰ্ণ। আমি এতিয়া দ্বিতীয় টপিক লৈ আহিছোঁ। দ্বিতীয় টপিকটো হৈছে ইণ্ডিয়া আনএমপ্লয়মেণ্ট ৰেট 2%। এইটো আমাৰ GS পেপাৰ 3 ইছ্যু এণ্ড ডেভেলপমেণ্ট অফ ইণ্ডিয়ান ইকনমি আৰু প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট। এইটো আজি আছাম ট্ৰিবিউন কাকতত প্ৰকাশ পাইছে, য'ত আমাৰ ৱৰ্ল্ড ইকনমিক ফৰামে আমাৰ যি ইণ্ডিয়াৰ আনএমপ্লয়মেণ্ট ৰেট 2% বুলি ক'ব বিচাৰিছে আৰু গোটেই G20 দেশৰ ভিতৰতে এইটো সৰ্বনিম্ন বুলি ক'ব বিচাৰিছে। সেইটো এটা খুব ভাল উৎসাহজনক কথা। আমাৰ নিপুণসকলৰ যি ইণ্ডিকেটৰ সেইটো ল' দেখুওৱা হৈছে। তো যে আমি যদি এতিয়া চাওঁ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা, তেনেহ'লে আনএমপ্লয়মেণ্ট কি সেইটো আমি জানিব লাগিব আমাৰ ইকনমিক পইণ্ট অফ ভিউৰ ফালৰ পৰা। According to International Labour Organization কৈছে unemployment is defined as being out of job, available for work and actively searching for employment. Unemploymentটোৰ চমু কথাত ক'বলৈ গ'লে এনেকুৱা ধৰণৰ, যোনে কাম কৰিব বিচাৰিছে কিন্তু কাম পোৱা নাই, সেইটোৱে হৈছে আনএমপ্লয়মেণ্ট। কোনোবাই যদি কাম কৰাৰ ইচ্ছা প্ৰকাশ নাই, তেওঁ যদি এনেই আছে কিন্তু সেইটো আনএমপ্লয়মেণ্ট নহয়। তো এইটো চিম্পুল কথা। Unemployment refer to the condition where individual actively seek employment. কোনোবাই এক্টিভলি যদি তেখেতে কোনোবা এটা সংস্থাপন বিচাৰিছে বাট আনএবল টু চিকিউৰ এ জব, কিন্তু তেখেতে কোনো এটা জব পোৱা নাই, সেইটো হৈছে আনএমপ্লয়মেণ্ট। তো এইখিনিলৈকে ক্লিয়াৰ আছে বুলি ভাবিছোঁ। এইটো আমি একচুৱেলি বেছিক ইকনমিক ক্লাছত এইবিলাক পঢ়া হৈছিলে আমাৰ। আৰু দ্বিতীয়তে আমি যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি কিতাপ আছে ইকনমিক্সৰ, তাতো এইবিলাক কথা ধুনীয়াকৈ মেনশ্যন আছে। Therefore, individual who has lost work but does not look for another job is not employment. সেইটো ক'ব বিচাৰিছে কোনোবাই যদি কাম
হেৰুৱাই পেলাইছে আৰু তেওঁ যদি আৰু এটা কাম জইন কৰিব বিচৰা নাই সেইটো আনএমপ্লয়মেণ্ট বুলি ইকনমিক পইণ্ট অফ ভিউৰ পৰা কনচিডাৰ কৰা নহয়। তো আনএমপ্লয়মেণ্টৰ কিছুমান ভাগ আছে। ডিছগুইজ আনএমপ্লয়মেণ্ট আছে, ছিজনেল আনএমপ্লয়মেণ্ট আছে, ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট আছে, চাইক্লিকেল আনএমপ্লয়মেণ্ট আছে, টেকনলজিকেল আনএমপ্লয়মেণ্ট আছে আৰু ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট আছে। এই কথাখিনি আমি এবাৰ যদি চাওঁ থুলমূলকৈ এনেকুৱা ধৰণৰ ইনভলেণ্টাৰী আনএমপ্লয়মেণ্ট, যিয়ে ইণ্ডিভিজুৱেলি এক্টিভলি জব বিচাৰে বাট কেনট ফাইণ্ড ডিউ টু এক্সেছ লেবাৰ ছাপ্লাই, তেনেকুৱা ক্ষেত্ৰত আমি ইনভলেণ্টাৰী আনএমপ্লয়মেণ্ট বুলি ক'ব বিচাৰোঁ। ফৰ এক্সাম্পল, প্ৰতি বছৰে যথেষ্টখিনি ফ্ৰেছ গ্ৰেজুৱেট ওলাই আছে, তেওঁলোকে চাকৰি ক্ষেত্ৰত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে কিন্তু তেওঁলোকে এটা জব পোৱা নাই। তো এইটো হৈছে ইনভলেণ্টাৰী আনএমপ্লয়মেণ্টৰ এটা এক্সাম্পল বাৰু এইটো এটা টাইপ। আনহাতে এটা ভলেণ্টাৰী আনএমপ্লয়মেণ্ট আছে, যিত কোৱা হৈছে যে দিছ অকাৰ ৱেন ইণ্ডিভিজুৱেল চুজ নট টু ৱৰ্ক ডিছপাইট জব এবিলিটি। ইয়াত কোৱা হৈছে জব থকাৰ স্বত্বেও তেওঁলোকে কৰিব বিচৰা নাই, সেইটো হৈছে ভলেণ্টাৰী আনএমপ্লয়মেণ্ট বুলি কোৱা হয় আৰু এইটো এটা আনএমপ্লয়মেণ্ট এটা টাইপ। ফৰ এক্সাম্পল যদি চাওঁ, বহুতখিনি হাই কোৱালিফাইড ইঞ্জিনিয়াৰে ল' লেভেল চাকৰি কৰিব নিবিচৰাটো ছাচ কাইণ্ড অফ এক্সাম্পল অফ ভলেণ্টাৰী আনএমপ্লয়মেণ্ট। তো থাৰ্ড যিটো আনএমপ্লয়মেণ্টৰ টাইপছ আছে সেইটো হৈছে ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট, য'ত কিছুমান ইকনমিকেল চেঞ্জৰ কাৰণে, ইকনমিক কিছুমান পলিচি চেঞ্জৰ কাৰণে বা কিছুমান মিছমেটছৰ কাৰণে বিটুইন জব আৰু ৰিকুৱাৰমেণ্ট ৱৰ্ক ফৰ্চৰ স্কিল, তো তেনেকুৱা ক্ষেত্ৰত এইটো ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট কোৱা হয়। ছাপ'জ এতিয়া কিছুমান ৱৰ্কাৰত বহুতখিনি অট'মেশ্যন কৰিছে য'ত মেনুৱেল ৱৰ্কাৰ প্ৰয়োজন নাই, তেনেকুৱা ক্ষেত্ৰত এইটো ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট বুলি কোৱা হয়। ঠিক তেনেদৰে ছিজনেল আনএমপ্লয়মেণ্ট বুলি এটা টাইপ আছে, য'ত তেওঁলোক ছিজনেল লেভেলত তেওঁলোকে জববিলাক কৰিব পাৰে আৰু এটা ছিজনৰ পিছত তেওঁলোকৰ জবখিনি নাইকিয়া হয় বা কাম কৰাৰ যি তেখেতৰ অৱস্থা আছিলে সেইটো নাইকিয়া হয়। ছিজনেল ছমাহ কাম কৰিলে বা ছমাহ নকৰিলে, তো তেনেকুৱা ক্ষেত্ৰত এইটো এটা ছিজনেল আনএমপ্লয়মেণ্ট দেখা যায়। ফৰ এক্সাম্পল হিচাপে আমি টুৰিষ্টৰ ক্ষেত্ৰত ক'ব পাৰোঁ আৰু আমাৰ লোকেল ৰিজনেল লেভেলৰ আমাৰ চাহ ফেক্টৰী কথা, চাহ বাগানৰ কথাও আমি এই ক্ষেত্ৰত উদাহৰণ হিচাপে দাঙি ধৰিব পাৰোঁ। আৰু 5 নম্বৰতে হৈছে চাইক্লিকেল আনএমপ্লয়মেণ্ট। এইটো অকাৰ ডিউ টু ইকনমিক ডাউন টাৰ্ণ ৱেন বিজনেছ লে অফ অকাৰ ডুৰিং ৰিচেশ্যন বাট ৰিহায়াৰ ৱেন দ্য ৰিকভাৰী ফেজ। এনেকুৱা কিছুমান বিজনেছ আছে যি ধৰণৰ বিজনেছৰ লছ হ'লে তেওঁলোকক কামৰ পৰা উলিয়াই দিয়ে, কিন্তু আকৌ প্ৰফিট হ'লে পুনৰ তেওঁলোকক কামলৈ মাতি অনা হয়। এনেকুৱাবিলাকক চাইক্লিকেল আনএমপ্লয়মেণ্ট বুলি কোৱা হয়। ষষ্ঠতে ডিছগুইজ আনএমপ্লয়মেণ্ট বুলি এটা টাইপ আছে, য'ত তেওঁলোকে কাম কৰে কিন্তু কণ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত বা প্ৰডাক্টিভিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ একো আউটপুট দেখা নাযায়। তো সেই ক্ষেত্ৰত এইটো ডিছগুইজ আনএমপ্লয়মেণ্ট বুলি কোৱা হয়, যে একেখন পথাৰতে 10জন মানুহে খেতি কৰা ইত্যাদি ধৰণৰ। ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট আছে, টেম্পৰেৰী আনএমপ্লয়মেণ্ট ডুৰিং জব ট্ৰেনজিশ্যন এজ ইণ্ডিভিজুৱেল লিভ এ ওৱান জব চাৰ্চ ফৰ আনাডাৰ। ফৰ এক্সাম্পল, এ ছফ্টৱেৰ ডেভেলপাৰ কুইড ফাইণ্ড এ বেটাৰ ৰোল ইন ডিফাৰেণ্ট কোম্পানী। চৰি, কিছুমান ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট দেখা যায়, কোনোবাই এটা জব ভাল পোৱা নাই অন্য এটালৈ ট্ৰেনজিশ্যন কৰিব বিচাৰিছে, তেনেকুৱা ক্ষেত্ৰতো এটা ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট বিভাগত দেখা পোৱা যায়। তো এইখিনি হৈছে আনএমপ্লয়মেণ্টৰ টাইপছ। তো ইয়াৰ পিছত যদি আমি চাওঁ ইণ্ডিয়ান পাৰ্চপেক্টিভত কি কাৰণে আমাৰ ইণ্ডিয়াত আনএমপ্লয়মেণ্ট আছে, তো মেইনলি আমাৰ যি শ্লাগিছ ইকনমিক গ্ৰ'থ, সেইকাৰণে আমাৰ যি অভাৰ পপুলেশ্যন আছে, ইয়াৰ উপৰি আমাৰ যি ছিজনেল লেভেলৰ যি এগ্ৰিকালচাৰ প্ৰেক্টিছ কৰা হয়, আমাৰ ছমাহ সাধাৰণতে আমি অসমতে দেখোঁ ছমাহ কাম কৰে, ছমাহ খেতি পথাৰত কাম কৰা দেখা নাযায়। তো তেনেকুৱা ক্ষেত্ৰৰ কাৰণেও আনএমপ্লয়মেণ্ট হোৱা দেখা যায়। আৰু ইনফৰ্মেল ছেক্টৰবিলাক বহুতখিনি সন্মুখীন হ'বলগীয়া হৈছিলে, মেইনলি MSME ছেক্টৰ হওক ফৰ এক্সাম্পল। আৰু মিছমেটছ অফ এডুকেশ্যন এতিয়া কাৰেণ্ট প্ৰেজেণ্ট কণ্টেক্সত যদি আমি চাওঁ, স্কিল লেবাৰ ইজ ৰিকুৱাৰ্ড ইন দ্য ইণ্ডাষ্ট্ৰি বাট ষ্টুডেণ্টছ আৰ পাৰ্চুইং দ্য জেনেৰেল প্ৰচেছ। তো সেনেকুৱা ক্ষেত্ৰত যি মিছমেচ আহি পৰে, তো তাৰ কাৰণেও আনএমপ্লয়মেণ্ট হোৱা দেখা যায়। ইয়াৰ প্ৰতি স্কিল গেপ ডেফিনেটলি এইটো এটা আছে, আমাৰ ইণ্ডাষ্ট্ৰি মেইনলি স্কিল লাগে। তো স্কিল যিখিনি আমাৰ প্ৰয়োজন হয় সেইখিনি যদি আয়ত্ব কৰিব নোৱাৰোঁ, তেতিয়াও এটা আনএমপ্লয়মেণ্ট হোৱাৰ কাৰণ হিচাপে দাঙি উঠে। তো এইখিনিয়ে আনএমপ্লয়মেণ্ট কজ with respect to India as well as Assams.
তো আমি গভৰ্ণমেণ্ট ইনিচিয়েটিভ যথেষ্টখিনি এই ক্ষেত্ৰত লৈছে যাতে আমাৰ নিবনুৱা সমস্যা দূৰ হয়, যেনেকৈ প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ৰিচেণ্টলি যিটো এইটো আমাৰ এতিয়া প্ৰধানমন্ত্ৰীয়ে ৰেড ফৰ্টৰ পৰা ডিক্লেয়াৰ কৰিছিলে। দ্বিতীয়টো হৈছে এমপ্লয়মেণ্ট লিংক ইনচেণ্টিভ স্কিম দিয়া এটা ইমপ্লিমেণ্ট কৰি আছে, স্কিল ইণ্ডিয়া মিছন ইমপ্লিমেণ্ট কৰিছে, নেশ্যনেল এপ্ৰেণ্টিছ প্ৰমোশ্যন স্কিম চৰকাৰে কৰি আছে, প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম কৰি আছে। এইখিনি মোটামুটি গভৰ্ণমেণ্টে কৰি আছে। যদি আপোনালোকে চাব আমাৰ অসমৰ ক্ষেত্ৰত কোনখিনি ইনিচিয়েটিভ লৈ আছে, যদি জানে কমেণ্ট ছেকশ্যনত জনাব। এইটো আমি আপোনালোকলৈ এটা প্ৰিলিমছ কুৱেশ্যন লৈ আনিছোঁ, যিটো 2000 UPSC 13 চনত সুধিছিলে ৰিগাৰ্ডিং আনএমপ্লয়মেণ্ট ক্ষেত্ৰত। এইটো আপোনালোকে ট্ৰাই কৰিব আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আমি আহিছোঁ তৃতীয় টপিকটোলৈ, পুলিকালি ডেন্স এণ্ড ওনাম ফেষ্টিভেল। এইটো সৰু টপিক, আমাৰ GS পেপাৰ 1 আৰ্ট এণ্ড কালচাৰ প্ৰিলিমছৰ সৈতে জড়িত। এইটো আপোনালোকে দেখিছে যে ৰিচেণ্টলি কেৰেলাত ওনাম ফেষ্টিভেল হৈ গৈছে আৰু তাৰ লগতে এইটো এটা টাইগাৰ ডেন্স বা পুলিকালি ডেন্স তেওঁলোকে চেলিব্ৰেশ্যন কৰিছে। আমি থ্ৰুতে চাই লওঁ আমাৰ প্ৰিলিম পাৰ্চপেক্টিভৰ পৰা ওনাম ফেষ্টিভেলনো কি। মেইনলি এটা হাৰ্ভেষ্ট ফেষ্টিভেল আমাৰ কেৰেলাত উদযাপন কৰা হয়। মেইনলি আমাৰ আগষ্ট ছেপ্টেম্বৰ মাহত এইটো পালন কৰা হয়। 10 দিনীয়া কাৰ্যসূচীৰে কৰা হয় আৰু মেইনলি তিৰুভুনম যিদিনাখনি ডে থাকে সেইদিনাখনি মেইনলি এইটো উদযাপন কৰা হয়। যদি আমি ছিগনিফিকেণ্ট হিচাপে চাওঁ, এইটোতো যেতিয়া মহাবলী কিং ঘৰমুৱা হৈছিলে তেতিয়া এইটো মাইথলজিকেল যিটো বিলিফ তাৰ কাৰণে এইটো কৰা হয় বুলি কোৱা হয়। বেছড অন বামনৰ অৱতাৰ অফ বিষ্ণুৰ যি অৱতাৰ আছে বামনৰ, সেই অৱতাৰৰ ওপৰত ভিত্তি কৰি এইটো এটা পালন কৰা হয় বুলি কোৱা হয়। এইটো লগতে এইটো এটা চিম্বল অফ এগ্ৰি এণ্ড প্ৰস্পাৰিটি কমিউনেল হাৰমনি। ডেফিনেটলি এভৰি ফেষ্টিভেল হেজ এ কমিউনেল harmony and agri and prosperity. Like this, Onam festival is similar in this context. তো আমি যদি মেজৰ ফিচাৰ্ছ হিচাপে চাওঁ, ইয়াত বাল্লাম কালি বুলি এটা বুট ৰেচ তেওঁলোকে কৰে, যি স্নেক বুট ৰেচ ইন কেৰেলাত এইটো এটা বহুত জনপ্ৰিয় হয়। আৰু পুকলাম যি ফুলেৰে ৰংগোলী কৰে, এইটো আপোনালোকে দেখিছে, এইটো মহিলাসকলে তেওঁলোকে এটা ফুলৰ ৰংগোলী বনায়। তেওঁলোকে ট্ৰেডিশ্যনেল ভেজিটেৰিয়ান ফিষ্ট তেওঁলোকে বনায় বানানাৰ পৰা, কলৰ পৰা। পুলিকালি ফ্ৰক আৰ্ট পাৰফৰ্ম ডুৰিং ওনাম, যিটো পুলিকালি ডেন্স কৰা হৈছে। আৰু কথাকলি ট্ৰেডিশ্যনেল ডান্স ওমেনসকলে পালন কৰে। তো পুলিকালি ডেন্স এই ক্ষেত্ৰত তেওঁলোকে যিটো কৈছে, পুলি হৈছে টাইগাৰ, কালি মানে হৈছে প্লেয়াৰ, অৰ্থাৎ বাঘৰ লিখিয়াকৈ তেওঁলোকে খেলে, যিটো আমাৰ 400 বছৰ পুৰণা বুলি কোৱা হয় আৰু ওনামৰ সৈতে এইটো জড়িত আছে। মেইনলি তেওঁলোকৰ বডিত পেইণ্ট কৰিলে, বডিবিলাকত য়েল্ল' ব্লেক টাইগাৰ টাইপত ষ্ট্ৰিপ দি পিনে আমাৰ টাইগাৰবিলাক যেনেকুৱা দেখায় সেনেকুৱা ধৰণৰ তেওঁলোকে এটা টাইগাৰ ধৰণৰ মুভমেণ্ট কৰে, টাইগাৰ যেনেকৈ মুভমেণ্ট কৰে সেনেকুৱা ধৰণৰ এটা তেওঁলোকে মিমিক কৰে টাইগাৰ। আৰু লগতে ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট বজায়, চন্দা, উটুকা, থাকিল। তো এইখিনি কি ইনষ্ট্ৰুমেণ্ট ইয়াৰ লগত জড়িত, এইটো এটা ইম্পৰ্টেণ্ট হয়। লগতে ইয়াৰ মিনিংটো আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট। যদি আমি কালচাৰেল ইম্পৰ্টেঞ্চ হিচাপে চাওঁ, ই আমাৰ যি ভেলুড মাস্কুলিনিটি ফ্লক ট্ৰেডিশ্যনৰ এটা চিম্বলাইজ কৰে, কমিউনিটি পাৰ্টিচিপেশ্যন হয় ইয়াত। আৰু মেজৰ লগতে আমাৰ যি আৰ্টিষ্টিক ডিছপ্লে ইয়াত দেখিবলৈ পোৱা যায়। ইয়াৰ লগত সংগতি ৰাখি আপোনালোকলৈ এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন লৈ আনিছোঁ, যিটো UPSC 2017 চনত সুধিছিলে। আপোনালোকে এইটো চেষ্টা কৰিব, উজু কুৱেশ্যন আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। আমাৰ নেক্সট টপিকটো হৈছে জেন জেড প্ৰটেষ্ট ইন নেপাল। এইটো আমাৰ GS পেপাৰ 2 ইণ্ডিয়া এণ্ড ইটছ নেবাৰ যি চাব টপিক আছে তাৰ সৈতে এইটো আমাৰ গুৰুত্বপূৰ্ণ আগন্তুক দিনৰ আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা। কাৰেণ্ট কণ্টেক্স এইটোৱে, নেপালত যিসকল জেন জেড বুলি নিজকে পৰিচয় দি আন্দোলন কৰিছে, অৰ্থাৎ তেওঁলোকে প্ৰটেষ্ট কৰিছে আৰু প্ৰটেষ্টটো এটা হিংসাত্মক ৰূপলৈ হৈছে। লগতে এই দেশৰ যি গণতান্ত্ৰিক ব্যৱস্থাপনা আছে সম্পূৰ্ণৰূপে এইটো ধূলিসাৎ কৰিছে বুলি ক'ব পাৰি, অৰ্থাৎ অৰ্থনীতিটো এটা ওপৰাই পেলাইছে বুলি ক'ব পাৰি। এইটো ইয়াত যিটো টাইমলাইন নিশ্চয় এনেকুৱা ধৰণৰ, 4 ছেপ্টেম্বৰ 2025 নেপালে এটা গোটেইবিলাক 26টা মেজৰ ছ'চিয়েল যি প্লেটফৰ্ম আছে, হোৱাটছআপ হওক, ফেচবুক হওক, ইউটিউব হওক, সেইবিলাক তেওঁলোকে বন্ধ কৰাৰ কাৰণে এটা আদেশ জাৰি কৰিছিলে চৰকাৰে। আৰু 8 আৰু 9 তাৰিখে তাত সেইটো এটা আমাৰ যি জেন জেডসকল আছে বা তেওঁলোকৰ যি নিজকে জেন জেড বুলি পৰিচয় দিছে, তেওঁলোকে চৰকাৰৰ লগত সংঘৰ্ষ কৰিছে। প্ৰায় 19জনৰ
এতিয়া বাতৰি অহা মতে 19জনৰ মৃত্যু হৈছে আৰু তেওঁলোকে পাৰ্লিয়ামেণ্ট জ্বলাই দিছে আৰু MP KP শৰ্মা অলৰেডি ৰিজাইন দিছে, যদিও এইটো ৰোল বেক কৰা হৈছে, বাট ষ্টিল টেনশ্যন ইজ দেয়াৰ ইন ফৰ দিছ প্ৰটেষ্ট। তো আমি নিউজটোত আৰু ডিটেইলছ যোৱাৰ আগতে আমি প্ৰথমে জানি লওঁ আহক জেন জেডনো কি। জেন জেডটো হৈছে এটা মেইনলি যোনসকল 1997 পৰা 2012 চনৰ ভিতৰত জন্মগ্ৰহণ কৰে তেওঁলোককে জেন জেড বুলি কোৱা হয়, আৰু তেওঁলোক আফটাৰ মিলেনিয়াম জেন ৱাই আৰু বিফৰ জেন আলফা। এইটো এটা ডিজিটেল টাৰ্ম হয় একচুৱেলি, জেনেৰেশ্যন নেক্সট জেড মানে জেড লাষ্ট যিখিনি আছে তাকে এইটো কোৱা হয়। মেইনলি ইয়াত পিৰিয়ডটো হৈছে 97 চনৰ পৰা 12 চনৰ ভিতৰত, আৰু তেওঁলোকে নিজকে ডিজিটেল নেটিভ বুলি ক'ব বিচাৰে, যি মেইনলি তেওঁলোকে গ্ৰ' হৈছে ইণ্টাৰনেট, স্মাৰ্টফোন, ছ'চিয়েল মিডিয়া পাৰ্ট অফ ডেইলি লাইফৰ সৈতে। যদি আমি কি ফিচাৰ্ছ হিচাপে চাওঁ, জেন জেডসকল তেওঁলোক ডিজিটেল ফাৰ্ষ্ট তেওঁলোকে প্ৰিফাৰেঞ্চ দিয়ে। দে হেভিলি ডিপেণ্ড অন ছ'চিয়েল মিডিয়া, টিকটক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্স ফৰ নিউজ, নেটৱৰ্কিং এক্টিভিজম, সকলোবিলাক এক্টিভিটি হওক বা নিউজ হওক, এনি এক্টিভিটিৰ কাৰণে তেওঁলোক মেইনলি ডিজিটেল প্লেটফৰ্মৰ ওপৰত ডিপেণ্ড কৰে। যদি তেওঁলোকৰ এডুকেশ্যন আৰু এমপ্লয়মেণ্ট আছে, তেওঁলোক হাইলি এডুকেটেড, বাট দে হেভ ফেচিং দ্য জব ইনচিকিউৰিটি, আণ্ডাৰ এমপ্লয়মেণ্ট আৰু গিগ ইকনমি চেলেঞ্জ তেওঁলোকে লাভ কৰিছে। এই গিগ ইকনমিটো ইটছেল্ফ এ টপিক উইল ডিছকাছ ইন আনাদাৰ ডে ফৰ দিছ our exam point of view. Okay, next হৈছে ভেলু। তেওঁলোকৰ ভেলু মেইনলি প্ৰগ্ৰেছিভ ইছ্যুজ লাইক ক্লাইমেট চেঞ্জ, জেণ্ডাৰ ৰাইটছ, ইনক্লুচিভত তেওঁলোকৰ এটা ভেলু আছে, তেওঁলোকে এটা মত সহমত প্ৰকাশ কৰিব বিচাৰে। এই ক্ষেত্ৰত তেওঁলোকৰ পলিটিকেল বিহেভিয়াৰবিলাক হৈছে খুব কুইক মোবিলাইজ হয়, অনলাইন কেম্পেইনৰ থ্ৰুদি ক্লাইমেট ষ্ট্ৰাইক হওক, এণ্টি কৰাপশ্যন প্ৰটেষ্ট হওক। তো তাৰে এইটো যি ঘটনা হৈছে এতিয়া, এইটো পলিটিকেল বিহেভিয়াৰৰ এটা পাৰ্ট হিচাপে আমি ধৰিব পাৰোঁ। আৰু ইকনমিক এটিটিউডটো তেওঁলোক মেইনলি এণ্টাৰপ্ৰিনিয়াৰ, তেওঁলোকে চাকৰি কৰাতকৈ এণ্টাৰপ্ৰিনিয়াৰ হোৱাটো বেছি প্ৰিফাৰেঞ্চ কৰে। ষ্টাৰ্টআপ খোলা, ফ্ৰিলেন্সিং কৰা, যিখিনি ট্ৰেডিশ্যনেল জবৰ ভিতৰত সাধাৰণতে দেখা পোৱা নাযায়। তো ইন ডেট কেছ আমি যদি ইণ্ডিয়ান কনটেক্সত চাওঁ, আমাৰ ইণ্ডিয়া হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট জেন জেড পপুলেশ্যন আছে, এৰাউণ্ড 375 মিলিয়ন। আৰু যদি আমি চাওঁ এইখিনিতে আমাৰ নেক্সট আমাৰ ফিউচাৰ ভোটাৰ হয় তেওঁলোক আমাৰ ৱৰ্কফৰ্চ দেশৰ তেওঁলোক যাব বুলি ক'ব পাৰি। আৰু মেইনলি তেওঁলোক ডিজিটেল যিখিনি ইকনমি হওক, ডিজিটেল এক্টিভিটিত তেওঁলোকে এইখিনি কৰি ভাল পায়। তো এইখিনি হৈছে জেন জেডৰ বিষয়। এতিয়া আমি মেইন টপিকটোলৈ আহোঁ। তো মেইন টপিকটো হৈছে যিটো কজ হৈছে মেইনলি ইয়াত কোৱা হৈছে যে কাৰাপশ্যন, নেপোটিজম এক্ৰছ পাৰ্টি, যিখিনি দেখিবলৈ পোৱা যায় ষ্ট্ৰাকচাৰেল লেভেলত, সেইখিনি যথেষ্ট পৰিমাণে নেপালত হৈছে কাৰণে এইটো এটা কজ হিচাপেও ইয়াক ধৰা যায়। লগতে বহুতখিনি আনএমপ্লয়মেণ্ট ইউথ দিনক দিনে ইয়াত বাঢ়ি গৈছে, 20% বাঢ়ি গৈছে, পভাৰ্টিও বাঢ়ি গৈছে। এইটো এটা ইনডাইৰেক্ট কাৰণ হিচাপে এই প্ৰটেষ্টত বা এই যি প্ৰটেষ্ট হৈছে তাৰো এটা কাৰণ হিচাপে ধৰা যায়। লগতে ক্ৰনিক পলিটিকেল ইনষ্টেবিলিটি, তাত উইক গভৰ্নেন্স, ডেলিভাৰী মেকানিজম, গভৰ্নেন্সটো খুব মিনিমাম, সেনেকুৱা ধৰণৰ ক্ষেত্ৰতো এটা ইনডাইৰেক্ট কাৰণ হিচাপে গণ্য কৰা হৈছে এজ পাৰ দ্য নিউজ ৰিপৰ্ট। লগতে কোৱালিটি অফ লাইফ, এডুকেশ্যন, জবছ, মাইগ্ৰেশ্যন, আউটফ্লো, ফ্ৰাষ্ট্ৰেশ্যন, এইবিলাক কিছুমান এনেকুৱা ধৰণৰ ইছ্যুজ আছে যিবিলাকে নেপালৰ এটা ফ্ৰাষ্ট্ৰেশ্যনৰ আনি দিছিলে নতুন যুৱকসকলক। তাৰ ফলশ্ৰুতিত এই এটা যি ডাইৰেক্ট ইমিডিয়েট কজ হিচাপে যেতিয়া ছ'চিয়েল মিডিয়া বেন কৰিলে আৰু ৰেগুলেশ্যন আনিলে, তেওঁলোকৰ ওপৰত চেঞ্চৰ আনিলে, এই প্ৰটেষ্টটো হৈ উঠিলে আৰু আল্টিমেটলি গৈ পিনে গোটেই দেশত এটা বিপৰ্যয় আনিলে। যদি আমি কনচিকুৱেঞ্চ হিচাপে চাওঁ, এইটোৱে কেনেকুৱা ধৰণৰ এটা কনচিকুৱেঞ্চ নেপালৰ কাৰণে আনিছে, মেইনলি ইয়াত ইমিডিয়েট কনচিকুৱেঞ্চ চাওঁ, আমাৰ যি PM আছে তেখেতে ৰিজাইন কৰিছে অলৰেডি। চিভিল যি লিবাৰ্টি আছে তেওঁলোকৰ জনসাধাৰণৰ, সেই লিবাৰ্টিটো ৰিছেট হৈছে, অৰ্থাৎ পুনৰ বৰ্তমান হৈছে। তাত বেনটো যি ছ'চিয়েল মিডিয়াত বেন কৰিছিলে সেইটো ৰিভাৰ্চ হৈছে। ছিকিউৰিটি ৰাইটছৰ এটা ডিবেট আহিছে, তাত লেথেল ফ'ৰ্চ ইউজ কৰিছে বুলি কোৱা হয়, সেইখিনি এতিয়া স্কুটনি হৈছে। আৰু ফ্ৰীডম অফ স্পীচ আল্টিমেটলি তাত আফেল হোৱা দেখা গৈছে। যদি আমি যিহেতু আমাৰ ইণ্ডিয়াৰ লগত ওচৰতে লাগি থকা নেপাল দেশ হয়, তো ডেফিনেটলি আমাৰ ইণ্ডিয়াৰ কিছুমান কনচাৰ্ণ আছে বা এই ঘটনাই আমাৰ ইণ্ডিয়াৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পেলাব পাৰে। তো আমি যদি সেই দিশত চাওঁ, তেনেহ'লে প্ৰথম ষ্ট্ৰেটেজিক আৰু পলিটিকেল পইণ্ট অফ ভিউৰ পৰা আমি তেখেতক চাব লাগিব। আৰু এই পইণ্ট অফ ভিউৰ পৰা যদি আমি চাওঁ,
আমাৰ যি ইণ্ডিয়াৰ ফাৰ্ষ্ট নাইবাৰহুড পলিচি আছে সেই ক্ষেত্ৰত আমাৰ ইণ্ডিয়াই এটা ছাপৰ্টিভ ডেম'ক্ৰেটিক প্ৰচেছ ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত এটা ক্ল'জলি এইটো মনিটৰ কৰিবলগীয়া হৈছে, কাৰণ এনি ইউথ লিডাৰ যদি আমাৰ এণ্টি ইণ্ডিয়া যদি ইনিচিয়েটিভ লয় বা তেওঁলোকে কোনো এলাইনমেণ্ট কৰে, তো আমাৰ ইণ্ডিয়াৰ অভাৰঅল যি ৰিলেশ্যন আছে নেপালৰ লগত সেইটো আৰু অধিক বেয়া হৈ পৰিব। দ্বিতীয়তে আমাৰ চাইনা ফেক্টৰ ইয়াত কাম কৰি আছে। চাইনাই এই সুবিধা নিশ্চয় ল'ব। তাত অলৰেডি কাঠমাণ্ডু অলৰেডি চাইনাৰ লগত যথেষ্টখিনি এলাইন হোৱা দেখা গৈছে ইণ্ডিয়াৰ পৰা ফালৰি কাটি। তো ইণ্ডিয়াও তাৰ কাৰণে যথেষ্ট কনচাৰ্ণ যাতে চাইনাই তাত আৰু খোপনি পুতিব নোৱাৰে। দ্বিতীয় যদি আমি ইকনমিক আৰু কানেক্টিভিটিৰ ক্ষেত্ৰত চাওঁ, নেপালটো আমাৰ বিগেষ্ট ট্ৰেড পাৰ্টনাৰ হয় আৰু লগতে আমাৰ যি ৰুট আছে সেইটো 60% শ্বেয়াৰ কৰে। তাৰমানে বৰ্ডাৰ যিটো আমাৰ মুভমেণ্ট থাকিব সেইখিনি যথেষ্টখিনি এটা ৰিক্সত আহি যাব। আমাৰ অভাৰঅল ছাপ্লাই চেইন ইয়াৰ ওপৰত প্ৰভাৱ পৰিব। লগতে পাৱাৰ ট্ৰেডো আমাৰ যথেষ্টখিনি আমাৰ ইণ্ডিয়ালৈ নেপালে ৰপ্তানি কৰে। তো তেনেস্থলত ইণ্ডিয়াও এই ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা আছে যদি এই প্ৰটেষ্টটো আগন্তুক দিনত আৰু অধিক ক্ষীপ্ৰ হয়। আৰু পিপুল ছিকিউৰিটিৰ ক্ষেত্ৰতো যদি আমি চাওঁ, অপেন বৰ্ডাৰ যিহেতু আছে, আমাৰ এতিয়া অলৰেডি গভৰ্ণমেণ্টটো কৈছে যে নেপাল আৰু ভূটানৰ পৰা যদি কোনো মানুহ আহে কোনো ধৰণৰ পাছপৰ্ট নালাগে। তো এনেকুৱা কিছুমান যিহেতু অপেন বৰ্ডাৰ লগতে কোনো ধৰণৰ ভিছা নালাগে, তো তেনে ক্ষেত্ৰত মাইগ্ৰেশ্যন ৱৰ্কাৰ হওক, টেম্পৰেৰী মাইগ্ৰেশ্যন হওক, আমাৰ যিখিনি পলিচি ইমপ্লিমেণ্টৰ ক্ষেত্ৰতো যথেষ্টখিনি, লগতে আমাৰ ইণ্টাৰনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো যথেষ্টখিনি ইয়াত প্ৰভাৱ পৰিব পৰা দেখা যাব। লগতে লাষ্ট ক'বলৈ গ'লে টুৰিজিম আৰু পিলগ্ৰিমেজৰ ক্ষেত্ৰতো যথেষ্টখিনি ইয়াত বাধা আহি পৰিব, যিহেতু পশুপতি বুদ্ধিষ্ট তাত যথেষ্ট আছে আৰু ৰিলিজিয়াছ এটা কালচাৰেল চাৰ্কিটো তাৰ লগত কাঠমাণ্ডুৰ লগত জড়িত হৈ আছে। তো এইটোৱে আছিল নেপালৰ যি ৰিচেণ্ট ঘটনাৰ লগত যি নিউজটো। আশা কৰিছোঁ কম সময়ৰ ভিতৰত নেপালৰ এটা ষ্টেবল চৰকাৰৰ যি পতন হৈছে সেইটো এটা গঠন হৈ এখন সুস্থ ৰাষ্ট্ৰলৈ পৰিৱৰ্তন হওক। লগতে ইণ্ডিয়াৰ লগত যি ভৌগোলিক তথা ৰাজনৈতিক বা বৈদেশিক সম্পৰ্ক আছে আৰু অধিক উন্নত হওক, আৰু দুয়োখন দেশে যাতে ইয়াৰ পৰা এক ভাল দিশত বৰ্তমান হয়। এই আজি কৈ আজি আমাৰ নিউজটো এনালাইচিছটো বা নিউজ আমাৰ চিম্প্লিফিকেশ্যনটো সামৰণি কৰিছোঁ। ধন্যবাদ।